এক নং অতিথিশালাত দুইখন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰিজনেল কমিটিৰ চেয়াৰমেনসকল উপস্থিত আছিল। মিটিংখন খুব সৌহাৰ্দ্যপূৰ্ণভাৱে ইয়াত অনুষ্ঠিত হয় আৰু যিখিনি ছেক্টৰ আমি চিলেক্ট কৰি লৈছিলোঁ ডিফাৰেঞ্চ থকা সেইবিলাক ইতিমধ্যেই ৰিজনেল কমিটিয়ে পৰিভ্ৰমণ কৰিছে আৰু যিখিনি তথ্য লাভ কৰিছে মানুহৰ অপিনিয়ন লৈ বিভিন্ন দিশ চাই সেইখিনি আজি দুয়োগৰাকী মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে। খুব সোনকালে পুনৰ এক বৈঠক অনুষ্ঠিত হ'ব। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰাই চুবুৰীয়া ৰাজ্যৰ লগত থকা যি দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ কাৰণে উপৰ্যুপৰি চেষ্টা কৰি আহিছে, চেষ্টা অব্যাহত ৰাখিছে। আমি ভাবোঁ যে জানুৱাৰী মাহৰ ভিতৰতেই অসম মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া যিকেইটা পইণ্টক লৈ যিকেইটা এৰিয়াক লৈ বিবাদ চলি আছিল, ডিফাৰেঞ্চ যিবিলাক এৰিয়াক লৈ আছিল সেইবিলাকৰ সমাধান নিশ্চয় ওলাব। এক নং অতিথিশালাত দুইখন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰিজনেল কমিটিৰ চেয়াৰমেনসকল উপস্থিত আছিল। মিটিংখন খুব সৌহাৰ্দ্যপূৰ্ণভাৱে ইয়াত অনুষ্ঠিত হয় আৰু যিখিনি ছেক্টৰ আমি চিলেক্ট কৰি লৈছিলোঁ ডিফাৰেঞ্চ থকা সেইবিলাক ইতিমধ্যেই ৰিজনেল কমিটিয়ে পৰিভ্ৰমণ কৰিছে আৰু যিখিনি তথ্য লাভ কৰিছে মানুহৰ অপিনিয়ন লৈ বিভিন্ন দিশ চাই সেইখিনি আজি দুয়োগৰাকী মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে। খুব সোনকালে পুনৰ এক বৈঠক অনুষ্ঠিত হ'ব। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰাই চুবুৰীয়া ৰাজ্যৰ লগত থকা যি দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ কাৰণে উপৰ্যুপৰি চেষ্টা কৰি আহিছে, চেষ্টা অব্যাহত ৰাখিছে। আমি ভাবোঁ যে জানুৱাৰী মাহৰ ভিতৰতেই অসম মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া যিকেইটা পইণ্টক লৈ যিকেইটা এৰিয়াক লৈ বিবাদ চলি আছিল, ডিফাৰেঞ্চ যিবিলাক এৰিয়াক লৈ আছিল সেইবিলাকৰ সমাধান নিশ্চয় ওলাব। এক নং অতিথিশালাত দুইখন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীৰ এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰিজনেল কমিটিৰ চেয়াৰমেনসকল উপস্থিত আছিল। মিটিংখন খুব সৌহাৰ্দ্যপূৰ্ণভাৱে ইয়াত অনুষ্ঠিত হয় আৰু যিখিনি ছেক্টৰ আমি চিলেক্ট কৰি লৈছিলোঁ ডিফাৰেঞ্চ থকা সেইবিলাক ইতিমধ্যেই ৰিজনেল কমিটিয়ে পৰিভ্ৰমণ কৰিছে আৰু যিখিনি তথ্য লাভ কৰিছে মানুহৰ অপিনিয়ন লৈ বিভিন্ন দিশ চাই সেইখিনি আজি দুয়োগৰাকী মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে। খুব সোনকালে পুনৰ এক বৈঠক অনুষ্ঠিত হ'ব। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰাই চুবুৰীয়া ৰাজ্যৰ লগত থকা যি দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ কাৰণে উপৰ্যুপৰি চেষ্টা কৰি আহিছে, চেষ্টা অব্যাহত ৰাখিছে। আমি ভাবোঁ যে জানুৱাৰী মাহৰ ভিতৰতেই অসম মেঘালয়ৰ মাজত দীৰ্ঘদিনীয়া যিকেইটা পইণ্টক লৈ যিকেইটা এৰিয়াক লৈ বিবাদ চলি আছিল, ডিফাৰেঞ্চ যিবিলাক এৰিয়াক লৈ আছিল সেইবিলাকৰ সমাধান নিশ্চয় ওলাব।